তো হেল্ল' গাইজ ৱেলকাম বেক টু মাই যি কওঁ মোৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ চবেই ভালে চাগে। তো গাইজ আজি দেখাব গাইছোঁ মই লেট্ৰিন বাথৰুমৰ যোনটো কাম লাগি থকা আছিলে, তো এইটো কমপ্লিট হৈ গ'ল। তো প্লাষ্টাৰ মাৰি থকা আছিলে, তো কমপ্লিট হৈ গ'ল। তাকে দেখাম বুলি ভিডিঅ'টো বনালোঁ। তো চাই থাকক ভিডিঅ'টো লাষ্টিং ভিডিঅ'। তো গাইজ এইফালে দেখিছে, এইফালে এইটো দৰ্জা এইফালে এয়াৰ আছিলে, ইয়াতো বন্ধ কৰি এইফালে দি দিলোঁ। আৰু এইফালে এইবিলাক প্লাষ্টাৰ মাৰি থকা আছে আৰু এইটো কমপ্লিট হৈ গ'ল। আৰু এইফালে আছে টেংকি, ওপৰত চৰ্ট দিয়া হ'ব, তাৰপৰা একদম ওপৰলৈ হ'ব চিনটেক্স। তো গাইজ এইফালে দেখিছে, এইফালে চব কমপ্লিট হৈ গ'ল। তো এতিয়া ভিতৰবিলাক দেখাম। তো গাইজ এইটো ৰুম প্লাষ্টাৰ মাৰি হৈ গ'ল। তো এইটো ৰুমত আছে 6 ফুট বহল আৰু 6 ফুট দীঘল, মানে দুইটা সমানে সমানে। এইটো ডাঙৰ ৰুম, এইটো বাথৰুম হয় আৰু এইটো হৈছে পেচাব কৰা ঘৰ। এইটো 4 ফুটকৈ দিয়া আছে আৰু এইফালে টয়লেট হয়। এইটো জানেই প্লাম্বাৰ কাম কৰোঁ বুলি, এইবিলাক ফিটিং কৰা নাই, এইবিলাক কৰিম। তো এইবিলাক বাকী আছে, প্লাষ্টাৰ মাৰি হৈ গ'ল। তো এইফালে দৰ্জা দেখিছে ফাইবাৰ হয়। তো গাইজ এতিয়া এখন ভিতৰলৈ। আৰু গাইজ কিমাননো লোকৰ কামবিলাক কৰি কিনে লোকৰ ঘৰবিলাক ধুনীয়া কৰি থাকিম, তাকে নিজৰ ঘৰটো অকণমান ধুনীয়া কৰোঁ বুলি ভাবিলোঁ। তো লেটছ গো গাইজ। তো গাইজ এইফালে দেখিছে, এইটো ৰুম একদম পূৰা পুটি কাটি হৈ গ'ল। তো এইফালে টাইলছ লগাম বুলি থৈছোঁ এইবিলাক। আৰু টেবুল চাৰ্জাৰখন দেখি কিনে কেনেকুৱা লাগিছে কমেণ্টত জনাব। যদি ভাল লাগিছে ক'ব। তো এইটো ৰুম হৈ গ'ল কমপ্লিট। তো এইফালে চাওক গাইজ, এইফালে এইটো ৰুমো কমপ্লিট হৈ আছে, দেখিছে বৰ্তমান। এইফালে কমপ্লিট হৈ গ'ল। তো এইফালে টাইলছ লগোৱা হ'ব, তাকে টাইলছ দেখাম এতিয়া গাইজ। আৰু এইটো ৰুমো টাইলছ লগোৱা হ'ব, আৰু এইফালে বাৰাণ্ডা এইবিলাক টাইলছ লগোৱা হ'ব, আৰু এইফালে টাইলছ লগোৱা হ'ব। তো গাইজ এইবাৰ দেখাম আপোনালোকক টাইলছখিনি কেনেকুৱা কালাৰ আনিছোঁ আৰু কেনেকুৱা লাগিব কমেণ্টত জনাব। তো লেটছ গো গাইজ। এইফালে দেখিছে টাইলছ চাইনিং, দেখিছেনে গাইজ? চাইনিং পূৰা একদম হেভি। যেতিয়া সম্পূৰ্ণ কমপ্লিট হৈ যাব টাইলছ লগাই কিনে, তেতিয়া দেখাম আপোনালোকক কেনেকুৱা হৈছে ক'ব। আৰু এইফালে হৈছে ব্লেক, আৰু এই ব্লেকটো হৈছে বৰ্ডাৰ লগাম বুলি আনিছোঁ মই। বৰ্ডাৰ হ'ব এইটো ৰুম হ'ব, আৰু এইফালে বাৰাণ্ডাত হ'ব বৰ্ডাৰ। আৰু ইয়াত কালাৰ আনিছোঁ মই চাৰিটা কালাৰ আনিছোঁ। তো 4টা ৰুমৰ কাৰণে আনিছোঁ, আৰু বাকী অনা হ'ব কিটচেনবিলাকৰ হ'ব আৰু বাথৰুমবিলাকৰ হ'ব। আৰু লগতে আনিছোঁ মই ধুনীয়া ধুনীয়া কাপোৰ, এইবিলাক মানে গাত ল'বলৈ বুলি। তো গাইজ দেখিছে, এইফালে এইটো ৰঙা আৰু এইফালে ক'লা। মানে ৰাতি শুওঁতে আৰু। তো গাইজ আৰু এইফালে ফ্ৰণ্টৰ চাইডে দেখাম এতিয়া মই গাইজ। তো এইফালেতো বাকী হৈছে, দেখিছে আপোনালোকে, এইবিলাক লগোৱাটো দেখালোঁ আপোনালোকক। তো এইবাৰ মই ভাবিছোঁ ফ্ৰণ্টৰ ছাইডটো লোকৰ ঘৰবিলাক কিমান ধুনীয়া কৰি থাকিম। তো এইবাৰ ভাবিছোঁ মই ফ্ৰণ্ট ছাইডটো পূৰা চেঞ্জ কৰি দিম বুলি। তো গাইজ দেখিছে, আৰু এইটো বহুত 2013 চনতে মৰা হৈছিলে ঘৰটো। তো এইবাৰ ভাবিছোঁ মানে এইটো চেঞ্জ কৰি দিম কালাৰটো, আৰু লগতে এইটো খটখটি টাইলছ হ'ব। আৰু এইফালে বাৰাণ্ডা দেখিছে টাইলছ আনিছোঁ। তো আমাৰ বেটি ওলাই আহিব নোৱাৰাকৈ মানে এই গেটখন লগাইছোঁ দেই, নহ'লে আউট পিছত মানে দৌৰ মাৰিব একদম পূৰা। মানে মই যদি ক'বলৈ যাওঁ মানে বাইকত আগতীয়াকৈ উঠিবগৈ। তো সেইটো কাৰণে ভাবিছোঁ মই এবাৰ বন্ধ কৰি থ'ব পৰাকৈ, মানে এখন এডভান্স লগাই থৈ দিয়া আছে। তো আমাৰ বেটীয়ে কথা পাতি আছে পূৰা। সেইফালে আমাৰ বেটী হেল্ল' হেল্ল' কৈ দিয়া, হেল্ল' হেল্ল'। মানে অকণমান লাজ কৰিছে দেই, এইভাগে কথা পাতি থাকে পূৰা। তো গাইজ আজি ভিডিঅ'টো ইমান আছিলে। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, আৰু যোনে যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। তো গাইজ বাই।